এভৰিৱান ওয়েলকাম টু ইকুহিপাত সকলোকে দি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি ব্লাড ৰিলেচনৰ দ্বিতীয়টো খণ্ড লৈ আনিছো য'ত যোৱাকালিৰ ক্লাছটোত আমি অলৰেডি কেইটামান কুৱেশ্যন আলোচনা কৰিছিলো আৰু বহুতখিনি কুৱেশ্যন আমি যিমান কেইটা আলোচনা কৰিছিলো খুব ইম্পৰ্টেন্ট আছিলে এক্সাম পইণ্ট অফ ভিউ প্ৰতিটো এক্সামৰ কাৰণে এনেকুৱা নহয় যে অকল কোনোবা এটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট আছিলে ইটছ এণ্ড এভৰি এক্সামত তোমালোকে সেই যিটো সেকেন্ড টাইপৰ কুৱেশ্যন বুলি কৈছিলো পইণ্টিং টুৱাৰ্ডছ এ পাৰ্চন তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকে আৰু তেনেকুৱা ধৰণৰ কুৱেশ্যনে আমি যোৱাকালি আলোচনা কৰিছিলো আজিও আমি অলমোষ্ট সিমিলাৰ কাইণ্ডৰ কুৱেশ্যন কেইটামান আলোচনা কৰিম ব্লাড ৰিলেচনৰ তাৰে আগতে মই জনাই দিওঁ যদি কোনোবাই গুৱাহাটী হাইকোৰ্টৰ কাৰণে এপ্লাই কৰিলে আমাৰ ডেটটো গুচি গ'ল বাৰু আজি 1 তাৰিখ যোৱাকালি আছিলে লাষ্ট ডেট মই যোৱাকালিও জনাইছিলো যে যদি কোনোবাই কৰা নাই জলদি কৰি লোৱা তো এটা কথাটো হল কি যদি তোমালোকে ভাবি আছা যে এক্সামটোলৈকে প্ৰিপেয়াৰ কৰিম বা গম পোৱা নাই যে কেনেকে কৰিম কি কৰিম তো গোটেই কেইজনৰ কাৰণে ভাল খবৰ এটা আছে আমাৰ ইয়াতে কম্প্ৰিহেনসিভ কোৰ্স এটা লঞ্চ কৰা হৈছে য'ত গোটেইখিনি সিলেবাসে কভাৰ কৰা হ'ব এনেকুৱা নহয় যে কোনোবা এটা সিলেবাস বা বহুতৰ হয়তো এইটো ডাউট থাকিব যে আমাৰ অসমীয়াৰ কাৰণে কি হ'ব তো ইয়াতে অসমীয়াৰো ক্লাছ হ'ব ঠিক আছে আমাৰ অসমীয়া যিখিনি আছে 20 নম্বৰৰ অসমীয়া তাৰেও ক্লাছ হ'ব লগতে মোস্ট ইম্পৰ্টেন্ট ইংৰাজীৰ ক্লাছ হ'ব লগতে এপটিটিউড আৰু জিকে এণ্ড কম্পিউটাৰ গোটেইখিনি সাবজেক্টৰে ক্লাছ হ'ব তোমালোকে একদম খুব এফৰ্ডেবল প্ৰাইজত 1499 গোটেইখিনি সিলেবাস পাই যাবা যদি কোনোবা ইন্টাৰেস্টেড হয় তোমালোকে জয়েন কৰিব পাৰিবা নেক্সট স্টাৰ্ট কৰিছো আজিৰ ক্লাছটো একদম প্ৰথম কুৱেশ্যনটো হৈছে এইটো কুৱেশ্যন য'ত পইণ্টিং টু এ বয় এ ওমেন সেড এজনী মহিলাই এজন ল'ৰাৰ ফালে আঙুলি টুৱাই কিবা এটা কথা কৈছে মই লাষ্ট ক্লাছত খুব ধুনীয়াকৈ আলোচনা কৰিছিলো যে আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক কেনেকৈ সলভ কৰে আমাক যেতিয়া পইণ্টিং টু এ বয় বুলি কয় বা কোনোবা এজন মানুহৰ ওপৰত বা কোনোবা এজন মানুহক চাই পেলাই যদি কোনোবা এজন মানুহে আন এজন মানুহে যদি কিবা এটা ষ্টেটমেন্ট দিয়ে তেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক সলভ কৰাৰ কাৰণে আমি প্ৰথমতে কোনে কথাখিনি কৈছে আৰু লগতে মাই শব্দটো বিচাৰিবলৈ চেষ্টা কৰো এতিয়া ইয়াতে যদি মন কৰো আমি দেখি পাম এইটো এটা ষ্টেটমেন্ট হয় হিজ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ মাই মাদাৰ তো এইটো এটা ষ্টেটমেন্ট আৰু এই ষ্টেটমেন্টটোৰ ভিতৰত যেতিয়া মাই শব্দটো ইউজ হৈছে মাই মানে কাৰ শব্দ কথা কোৱা হৈছে মাই মানে হৈছে সেই মানুহজন যোনে কথাখিনি কৈছে তাৰ নিজৰ কথা কৈছে আৰু এই কথাখিনি কোনে কৈছে এজনী মহিলাই কৈছে তো সেইকাৰণে আমি ইয়াৰে কি কৰিম এজনী মহিলা প্ৰথমতে ড্ৰয়িং বনাম এতিয়া কিয় সাৰ্কেল দিলো এইখিনি কথা লাষ্ট ক্লাছত তোমালোকে দেখিবা কাৰণ লাষ্ট ক্লাছত মই গোটেইখিনি মেনশন কৰিছো যে মেল বুলি ক'লে আমি কেনেকুৱা ডায়াগ্ৰাম বনাম বা কেনেকৈ আমি ইয়াৰে ফ্যামিলি ট্ৰিটো বনাম ফিমেল বুলি ক'লে কেনেকৈ বনাম এবাৰ মেনশন কৰি দিছো পুৰুষ বুলি ক'লে আমি জেনাৰেলি বক্স এটা বনাও আৰু মহিলা বুলি ক'লে এটা সাৰ্কেল এটা বনাই দিও ক্লিয়াৰ লগতে হাজবেন্ড আৰু ওয়াইফৰ ৰিলেশনটো বুজাবলৈ আমি সমান চিন দিও অৰ্থাৎ দুটা চিন দিও আৰু যদি অকল এটা চিন দিছো তেতিয়াহলে হিয়ত হৈ যাব ব্ৰাদাৰ এণ্ড সিস্টাৰ ইয়াতে কি কৈছে ইয়াতে কৈছে চোৱা মাই শব্দটো তোমালোকে দেখিছা মাই শব্দটোৰ সলনি মই ইয়াতে লিখিলো মহিলা গৰাকী যোনে কথাখিনি কৈছে কি কৈছে মাই মাদাৰ বুলি আছে অৰ্থাৎ মহিলা গৰাকীৰ কোন হ'ব মহিলা গৰাকীৰ মাক তো মহিলা গৰাকীৰ মাক হলে ওপৰত আহিব কিয় এইটো জেনাৰেশন গ্যাপ থকা বুলি কয় এটা নেক্সট যদি চাও নেক্সট আমাৰ কি আছে মাই শব্দটোৰ আগৰ ফালে কোন আছে মাই শব্দটোৰ আগৰ পিনে আছে ডটাৰ আমি সদায় মনত ৰাখিব লাগে যেতিয়াই কুৱেশ্যন এটাৰ এনেকুৱা ষ্টেটমেন্ট বেসড কুৱেশ্যন আহিব আমি তাত মাই শব্দটো লৈ পেলাই প্ৰথমতে পিছফালৰ ৰিলেশন বিলাক চাব লাগে অৰ্থাৎ মাই শব্দটোৰ পাছফালে কোন আছে দেন আফটাৰ ডেট আমি কি কৰো মাই শব্দটোৰ আগৰ ফালে ৰিভাৰ্স অৰ্ডাৰত আমি প্ৰথমতে ডটাৰ ড্ৰয়িং কৰিম তাৰ পিছত আমি আগৰ ফালে আহিম তো এনেকৈ আমি আগুৱাই আহোঁ এতিয়া ইয়াতে আমি দেখি পাই আছো অনলি ডটাৰ বুলি কৈছে অৰ্থাৎ এই মহিলা গৰাকীৰ একমাত্ৰ জীয়ৰী হলে কোন হ'ব এইজনীয়ে মহিলা হ'ব হয়নে একমাত্ৰ জীয়ৰী হলে এইজনীয়ে মহিলা হ'ব তাৰপিছত কি কৈছে তাৰপিছত আছে ইজ আছে মানে কি হ'ল ইজ আছে মানে আমি ষ্টাৰ্টিঙৰ পৰা চাব লাগিব হিজ মাদাৰ আমাক কৈছে এজনী মহিলা এজন ল'ৰাৰ ফালে আঙুলি টুৱাই কৈছে ল'ৰাৰ ফালে আঙুলি টুৱাই পেলাই কি কৈছে এজন ল'ৰা ঠিক আছে এজন ল'ৰা এজন আছে বয় এই ল'ৰাজনৰ ফালে আঙুলি টুৱাই কি কৈছে ল'ৰাজনৰ মাক কোন হয় ল'ৰাজনৰ মাক কোন হয় মোৰ মাৰ একমাত্ৰ জীয়ৰী তো এইটো অসমীয়াত চাবলৈ গলে খুব ইজি আছিলে সেই ল'ৰাজনৰ মাক মোৰ মাৰ একমাত্ৰ জীয়ৰী মানে কোন হ'ব এজন ল'ৰা এজন আছে ল'ৰাজনৰ মাক মানে কোনোবা এজন মাক আছে আৰু মাকৰ একমাত্ৰ মাক ল'ৰাজনৰ মাক মোৰ মা বুলি কৈছে মোৰ মাৰ একমাত্ৰ জীয়ৰী মানে আলটিমেটলি সেই মহিলা গৰাকীয়ে নিজৰে কথা কৈছে আমাক এটা কুৱেশ্যন কৰিছে হাউ ইজ দ্য ওমেন ৰিলেটেড টু দ্য বয় তো ওমেন গৰাকীয়ে ল'ৰাজনৰ লগত কি হিচাপে জড়িত হৈছে এজ এ মাদাৰ ইয়াতে জড়িত হ'ব তো কুৱেশ্যন বিলাক একচুৱেলি বহুত টান হয় এইবিলাক কুৱেশ্যন আমি ইজি বুলি কেতিয়াও ক'ব নোৱাৰো যদিহে আমাৰ কুৱেশ্যন পঢ়াৰ অভ্যাস নাথাকে যদিহে আমি কুৱেশ্যন পঢ়ি পেলাই বুজি নাপাওঁ তেতিয়াহ'লে এইবিলাক কুৱেশ্যনো বহুত টান আৰু এটা বুজি পোৱাৰ কাৰণে উপায় কি আছে সাপোজ কোনোবা এজন ষ্টুডেন্ট আছে যোনে পঢ়ি পেলাই একো বুজিয়ে পোৱা নাই এতিয়ালৈকে একো বুজিয়ে নাপালে কি ক'লো মই কি নকলো মই তো তাৰ কাৰণে অপচন কি আছে
ফ্ৰিকুৱেন্টলি চাব লাগিব এতিয়া এই কুৱেশ্যনটো দুবাৰ তিনিবাৰ পঢ়িব লাগিব উপায় নাই আমি কিছুমান বস্তু বুজি পাওঁতে একদম ষ্টাৰ্টিঙত সময় লাগে হয় নে নাই একেবাৰতে একো কামেই নহয় যেতিয়া তোমালোকে এটা কুৱেশ্যনে বহুতবাৰ পঢ়িবা তাৰপিছত লাহে লাহে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং এটা বিল্ড হ'ব লাহে লাহে তোমাৰ ব্ৰেইনৰ সেইখন সেইটো পাৰ্ট এক্টিভ হ'ব যিটো পাৰ্টে তোমাক হেল্প কৰিব এইখিনি বস্তু ভালদৰে বুজালৈকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো ইয়াতে কি কৈছে ইফ পি ইজ দ্য ব্ৰাদাৰ অফ দ্য সন অফ কিউ সন হাউ ইজ পি ৰিলেটেড টু কিউ চোৱা কুৱেশ্যনটো ইমান ছুটি কিন্তু কুৱেশ্যনটো বুজিবলৈও কিন্তু ইমান ইজি নহয় যিমান বিলাক কুৱেশ্যন ইজি দেখিবলৈ ছুটি থাকে এইবিলাক কুৱেশ্যন অলপমান বেছি ক্ৰিটিকেল থাকে এতিয়া আমাক কৈছে ইফ যদি পি ইজ দ্য ব্ৰাদাৰ পি ভায়েক কাৰ ভায়েক পি হৈছে ভায়েক কাৰ ভায়েক ব্ৰাদাৰ অফ দ্য সন অফ কাৰ সন কিউৰ সনৰ পুতেক কিউ সন মানে কথাটো এনেকুৱা হৈছে কিউৰ পুতেকৰ কিউৰ এটা পুতেক আছে কিউৰ পুতেকৰ পুতেক চোৱা পি ইজ দ্য ব্ৰাদাৰ অফ দ্য সন অফ পি এইটো পি আহিব ঠিক আছে পি হৈছে ভায়েক তো এতিয়া তোমালোকে ডায়াগ্ৰামটো চোৱা আমাক কৈছে পি হৈছে ভায়েক কাৰ ভায়েক পি কাৰ ভায়েক পি হৈছে ভায়েক কাৰ ভায়েক পুতেকৰ ভায়েক কাৰ পুতেকৰ এতিয়া পুতেকটো হৈছে কিউৰ পুতেকৰ পুতেক কথাটো এনেকুৱা আমাক কি কৈছে কিউ সন পি ইজ দ্য ব্ৰাদাৰ অফ দ্য সন অফ কিউ সন তো কিউৰ পুতেকৰ কিউৰ ল'ৰাটোৰ ল'ৰাৰ ভায়েক হৈছে পি হৈ গ'ল ডায়াগ্ৰাম যিমান বেছি ক্ৰিটিকেল হলেও আমি ডায়াগ্ৰাম বনাবলৈ সাকসেসফুল এটা নেক্সট আমাক কি কৈছে হাউ ইজ পি ৰিলেটেড টু কিউ তো পি এ কিউৰ লগত কেনেকৈ জড়িত হৈছে তো পি এৰ কথা যদি কওঁ পি এ এজ এ গ্ৰেণ্ডসন হিচাপে জড়িত হৈছে নহয় জানো গ্ৰেণ্ডসন হ'বনে নাই আমি এতিয়া যদি আমাক সুধিলেহেঁতেন যে কিউ কেনেকৈ জড়িত হৈ আছে হয়তো আমি কাৰেক্টলি এনসাৰ দিব নোৱাৰিলোহেঁতেন কাৰণ কিউৰ ইয়াতে জেন্ডাৰ ডিফাইন কৰা নাই আমাক কিউৰ কথা কোৱা নাই যে কিউ ল'ৰা নে ছোৱালী সেইকাৰণে আমি এইটো কনফাৰ্মলি ক'ব নোৱাৰো যে কিউ গ্ৰেণ্ডফাদাৰ হ'ব নে গ্ৰেণ্ডমাদাৰ হ'ব যিহেতুকে আমাক কৈছে পিৰ কথা যে পি কি হ'ব তো পিৰ ক্ষেত্ৰত আমি ডাইৰেক্টলি ক'ব পাৰিম কাৰণ এজন ল'ৰা হলে কি হ'ব গ্ৰেণ্ডসন হ'ব বা গ্ৰেণ্ডডটাৰ হ'ব জানো গ্ৰেণ্ডডটাৰ একদম নহয় ল'ৰাৰ কাৰণে গ্ৰেণ্ডসনে হ'ব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন কি হ'ব এটা কৈছে পইণ্টিং টুৱাৰ্ডছ ঋতিকা নিৰ্দোষে কি কৈছে নিৰ্দোষে কৈছে তো মই নিৰ্দোষ লিখি ললো প্ৰথমতে আই এম দ্য অনলি সন অফ হাৰ মাদাৰ সন তো নিৰ্দোষে কি কৈছে আই এম বুলি কৈছে মানে ইয়াৰ পৰা ষ্টাৰ্ট হ'ব এইবাৰ আই বুলি কৈছে না আই এম বুলি কৈছে আই এম কি নিৰ্দোষে কি কৈছে আই এম দ্য অনলি সন একমাত্ৰ ল'ৰা নিৰ্দোষ হৈছে একমাত্ৰ ল'ৰা কাৰ একমাত্ৰ ল'ৰা নিৰ্দোষ হৈছে একমাত্ৰ ল'ৰা কাৰ অনলি সন অফ হাৰ মানে হাৰ মানে ঋতিকাৰ কথা হৈছে ঋতিকা মানে কি ঋতিকা ছোৱালী হ'ল তো ঋতিকাৰ হাৰ্স মাদাৰ সন তো ঋতিকাৰ মাকৰ এতিয়া চা মই যদি ইয়াতে যদি ঋতিকা ড্ৰয়িং বনাও মই যদি এইটো ঋতিকা ঠিক আছে ঋতিকা তো ঋতিকাৰ মাকৰ হাৰ মাদাৰ সন ঋতিকাৰ মাকৰ পুতেক মানে কি হ'ব ঋতিকাৰ কাৰণে ভায়েক হ'ব সেইখিনি কথা কৈছে চোৱা আই এম দ্য অনলি সন মই নিৰ্দোষে কৈছে যে মই হলো একমাত্ৰ ল'ৰা কাৰ একমাত্ৰ ল'ৰা ঋতিকাৰ মাকৰ পুতেকৰ এইখিনি কথা কৈছে তো ঋতিকাৰ এইটো হৈছে মাকৰ এইটো পুতেক মানে কি হ'ব ঋতিকাৰ ভায়েক হ'ব ন পুতেকৰ একমাত্ৰ ল'ৰা কোন নিৰ্দোষ হৈ গ'ল ড্ৰয়িং বনোৱা হৈ গ'ল আমাক এটা কুৱেশ্যন কৰিছে হাউ ইজ ঋতিকা ৰিলেটেড টু নিৰ্দোষ তো ঋতিকাই নিৰ্দোষৰ লগত কেনেকৈ জড়িত হৈছে এজ এ আন জড়িত হৈছে আমি অসমীয়াত ক'লে কি হ'ব অসমীয়াত ক'লে আমি এইটো ক'ম খুৰী এজ এ খুৰী হিচাপে খুৰী নে পেহী হ'ব পেহী এজ এ পেহী জড়িত হৈ আছে আমি যদি চাওঁ নিৰ্দোষৰ এইটো হৈছে দেউতাক আৰু দেউতাকৰ ভণ্টিক আমি কি বুলি মাতো দেউতাৰ ভণ্টিক আমি পেহী বুলি মাতো ঠিক আছে পেহী বা আন্ট বুলি ক'লে হৈ যাব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে ইয়াতে কৈছে পইণ্টিং টু এ বয় অন দ্য ষ্টেজ she said আশিয়ে কি কৈছে আশিয়ে কৈছে he is the brother of the daughter of the wife of my husband তো আশিয়ে কৈছে he is the brother of the daughter of the wife of my husband এটা এনেকুৱা কুৱেশ্যন দিলে যেতিয়ালৈকে তোমালোকে মায়ের কনসেপ্টটো বুজি নাপাবা তেতিয়ালৈকে এইবিলাক কুৱেশ্যন বহুত কমপ্লিকেটেড কিন্তু মায়ের কনসেপ্টটো বুজি পালে ভাবিব লগা বেছি নাথাকে এটা আশিয়ে কথাখিনি কৈছে তো আশি মানে হৈছে মাই ঠিক আছে তো মাই হাজবেণ্ড বুলি কৈছে মানে আশিৰ হাজবেণ্ড হ'ব আৰু কোনোবা এজন মানুহৰ যদি হাজবেণ্ড থাকিব লগা হয় সেই মানুহজন কি হ'ব লাগিব মানুহজন সদায় মহিলা হ'ব লাগিব ফিমেল হ'ব লাগিব কাৰণ পুৰুষ এজনৰ হাজবেণ্ড থাকিব জানো কেতিয়াও নাথাকে তো ইয়াতে যেনেকুৱা কৈছে আশিয়ে মোৰ হাজবেণ্ড মানে আশি কোন হৈ যাব ৱাইফ হৈ যাব আমাক যদিও ইয়াতে আশিৰ জেন্ডাৰ ডিফাইন কৰা নাছিলে এইটো কুৱেশ্যন কিন্তু আমি ষ্টিল বুজি পাই যাব লাগিব যে আশি এজনী ছোৱালী বা মহিলা ওকে নেক্সট আমাক কি কৈছে মাই হাজবেণ্ড আছে দেন ফুল ষ্টপ আছে এটা মায়ের আগৰ ফালে মায়ের আগত কোন আছে ওয়াইফ অফ মানে এই হাজবেণ্ডৰ তাত আছিল ন আমি হাজবেণ্ডৰ ওয়াইফ মানে কোন হ'ব আশিয়ে হৈ যাব ওয়াইফৰ পিছত কোন আছে ওয়াইফৰ আগত আছে ডটাৰ অফ মানে এই আশিৰ এতিয়া ছোৱালী আঁকিব লাগিব তো ছোৱালী আমি ড্ৰয়িং বনালো ডটাৰৰ আগত কোন আছে তো ডটাৰৰ আগত দেখিবা তোমালোকে ব্ৰাদাৰ অফ বুলি আছে তো ব্ৰাদাৰ আছে মানে এই ছোৱালী গৰাকীৰ ভায়েক ড্ৰয়িং বনাব লাগিব তো ভায়েক ড্ৰয়িং বনালো
তাৰে আগত কোন আছে হি বুলি আছে মানে এইজনে হৈছে সেই ল'ৰাজন আমাক ইয়াতে কি কৈছিলে পইণ্টিং টু এ বয় বুলি কৈছিলে ন সেই বয়জন হৈছে এই হি ল'ৰাজন ঠিক আছে এজন ল'ৰাৰ ফালে আঙুলি টোৱাই আছিয়ে কি কৈছে আছিয়ে কৈছে যে তেওঁ কি কৈছে মোৰ হাজবেণ্ডৰ আছিয়ে কৈছে তেওঁ মোৰ হাজবেণ্ডৰ ৱাইফৰ ছোৱালীৰ ভায়েক যদি আমি এইটো অসমীয়াত ক'বলৈ যাওঁ অসমীয়াত এনেকৈ কৈছে আছিয়ে কৈছে যে তেওঁ সেই ল'ৰাজনৰ কথা কৈছে সেই ল'ৰাজন মোৰ হাজবেণ্ডৰ ৱাইফৰ ছোৱালীৰ ভায়েক তো কথাটো আমি যদি অলপমান যদি ভাবি পেলাও চাওঁ ন মোৰ হাজবেণ্ডৰ ৱাইফ মানে ময়ে হলো আলটিমেটলি মোৰ হাজবেণ্ডৰ ৱাইফৰ জীয়েকৰ ভায়েক মানে মোৰ কাৰণে কি হ'ল ল'ৰা হৈ গ'ল ন হয় নে তো আলটিমেটলি আমি গমেই পাই গ'লো ইয়াতে কি হাউ ইজ দ্য বয় ৰিলেটেড অন দ্য ষ্টেজ ৰিলেটেড টু আচি আমাক কৈছে আচিৰ লগত ল'ৰাজনে কেনেকৈ জড়িত হৈছে এজ এ ল'ৰা বা চান হিচাপে জড়িত হৈ আছে আচিৰ লগত সাকৰো ক্লিয়াৰ সকলোৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে ইয়াতে দেখা পাবা এ গাৰ্ল ইন্ট্ৰডিউচেছ এ বয় এজ দ্য চান অফ দ্য ব্ৰাদাৰ অফ হাৰ মাদাৰ এজনী ছোৱালীয়ে এজন ল'ৰা এজনক কি কৰিছে গাৰ্ল ইন্ট্ৰডিউচেছ এ বয় কেনেকে ইন্ট্ৰডিউচ কৰিছে এজ ল'ৰা এজনক চিনাকি কৰাইছে এজ দ্য চান অফ দ্য ব্ৰাদাৰ অফ হাৰ মাদাৰ তো আমাৰ চোৱা ইয়াতে যদি তোমালোকে চোৱা ইয়াতে আমাক কোনো ধৰণৰ ঊৰ্ধ্বকমা দিয়া নাই ইয়াতে আমাক ষ্টেটমেন্ট যে এটা দিয়া আছে ষ্টেটমেন্টটো আমাক ডাইৰেক্টলি গম পাবও দিয়া নাই ইয়াৰে আগৰ কুৱেশ্যন বিলাকত খুব ধুনীয়াকৈ ঊৰ্ধ্বকমাৰ ভিতৰত ষ্টেটমেন্টটো লিখি দিয়ে কিন্তু ইয়াতেও আমি সেই ষ্টেটমেন্টটো ভালদৰে মন কৰিলে খুব ক্লিয়াৰলি বিচাৰি পাম ইয়াতে কি কৈছে চোৱা এ গাৰ্ল এজনী ছোৱালীয়ে ইন্ট্ৰডিউচ কৰিছে এজন ল'ৰা এজনক কি হিচাপে ইন্ট্ৰডিউচ কৰিছে এজ এইখিনিৰ পৰা ষ্টেটমেন্টটো এজ দ্য চান অফ দ্য ব্ৰাদাৰ অফ হাৰ মাদাৰ কি বুলি চিনাকি কৰাইছে ছোৱালী এজনী ইন্ট্ৰডিউচ কৰিছে ছোৱালীজনী নিজৰ প্ৰথমতে ছোৱালীজনটো বনাই লোৱা ছোৱালীজনী কি বনাইছে ছোৱালীজনে কৈছে হাৰ মাদাৰ মানে ছোৱালীজনৰ মাক এতিয়া আমি হাৰ শব্দটো ইউজ কৰিম হাৰ শব্দটো ইউজ কৰি হাৰ মাদাৰ ছোৱালীজনৰ মাক তাৰপিছত ইয়াৰে আগৰ ফালে মাকৰ ভায়েক মানে ব্ৰাদাৰ তাৰপিছত চান বুলি কৈছে মানে ব্ৰাদাৰৰ পুতেক তো এই পুতেকজনে হৈছে সেই ল'ৰাজন এতিয়া যদি চাওঁ ছোৱালীজনে কি কৈছে ছোৱালীজনে কৈছে গাৰ্ল ইন্ট্ৰডিউচেছ এ বয় যে ছোৱালীজনে কৈছে যে মোৰ আলটিমেটলি এনেকে কৈছে যে মোৰ মাৰ ভায়েকৰ পুতেক হৈছে সেই ল'ৰাজন মোৰ মাৰ ভায়েকৰ পুতেক হাৰ মাদাৰ আমি যদি গোটেইখিনি চাওঁ চান অফ দ্য ব্ৰাদাৰ অফ হাৰ মাদাৰ চান অফ ব্ৰাদাৰ অফ হাৰ মাদাৰ তাইৰ মাকৰ ভায়েকৰ পুতেক তো আলটিমেটলি এইটো হৈ গ'ল আমাৰ ফাইনেল ডায়েগ্ৰাম আমি যদি কুৱেশ্যনৰ ফালে চাওঁ হাউ ইজ দ্য বয় ৰিলেটেড টু দ্য গাৰ্ল তো ল'ৰাজনে কি হিচাপে জড়িত হৈছে এজ এ কাজিন ব্ৰাদাৰ ল'ৰাজনে সম্বন্ধীয় ভাই ভনী বুলি যে কওঁ আমি কাজিন ব্ৰাদাৰ হিচাপে জড়িত হৈ আছে ইয়াতে সিহঁতে কি হিচাপে জড়িত হ'ব কাজিন ব্ৰাদাৰ ইয়াতে এটা জেনেৰেশ্যনত আছে মানে আমি আলটিমেটলি এনেও গম পাই যাম যে ইহঁতে ব্ৰাদাৰ আৰু চিষ্টাৰে হ'ব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে ইয়াতেও আমাক এটা ষ্টেটমেন্ট বেসড কুৱেশ্যন দিছে য'ত কৈছে পইণ্টিং টু এ মেন ইন এ পিকচাৰ দ্য গাৰ্ল আইছা said আইছাই কৈছে এইবাৰ আইছাই কি কৈছে his mother's only daughter is my mother his mother's only daughter is my mother এইটো যদি তোমালোকে অসমীয়া কৰিবলৈ ট্ৰাই কৰা বা অকণমান ভাবি চোৱা হয়তো তোমালোকৰ ইনষ্টেন্টলি এনসাৰো আহিব পাৰে his mother আমাক কৈছে এজন মেন এজনক আঙুলি টোৱাইছে না ইয়াতে এজন মেন এজন আছে পুৰুষ এজন আছে আৰু ইয়াতে আছে আইছাই কি কৈছে আইছাই কথাখিনি কৈছে আইছাই কৈছে তেওঁৰ মাক his mother's only daughter is my mother মানে তেওঁৰ মাক এই পুৰুষজনৰ কথা কৈছে তেওঁৰ মাকৰ একমাত্ৰ জীয়ৰী মোৰ মা এতিয়া চোৱা এই মানুহজনৰ যদি মাকৰ এই মানুহজনৰ চাবা দেই his mother's এজন মেন এজন আছে সেই মেনজনৰ মাকৰ পুৰুষজনৰ মাকৰ একমাত্ৰ জীয়ৰী বুলি ক'লে চোৱা একমাত্ৰ জীয়ৰী মানে এইটো নহয় বা তোমালোকে যে এখন ঘৰত এজনী ছোৱালী থাকিলে একমাত্ৰ জীয়ৰী হয় ইয়াতে এনেকুৱা হয় এজনী ছোৱালী এজন ল'ৰা যদি আছে তেতিয়াও সেইটো একমাত্ৰ জীয়ৰী বুলিয়ে কয় এজনী ছোৱালী আৰু এজন ল'ৰা যদি আছে তথাপিতো একমাত্ৰ জীয়ৰী মানে এইটো নহয় বা যে অকল এটা সন্তান থাকিলে এইটো একমাত্ৰ জীয়ৰী বুলি ক'ব পাৰি বা এটা সন্তান থাকিলে এটা একমাত্ৰ ল'ৰা বুলি ক'ব পাৰি এতিয়া ইয়াতে আমাৰ অলৰেডি কৈ থৈছে যে এজন পুৰুষ আছে আৰু পুৰুষজনৰ লগত যদি এজনী ছোৱালী আমি বনাই দিওঁ তেতিয়াহ'লে মিলি যাব যে সেই মানুহজনৰ মাকৰ একমাত্ৰ জীয়ৰী বুজি পাইছা his mother's only daughter তো পুৰুষজনৰ মাকৰ একমাত্ৰ জীয়ৰী is my mother মানে সেই আইছাৰ মাক তো আইছা আহি যাব ইয়াতে বুজি পালা এতিয়া সকলোৱে বুজি পালা বুলি আশা কৰিছো যে আইছাৰ যিগৰাকী মাক আছে সেই মাকটো হৈছে পুৰুষজনৰ মাকৰ একমাত্ৰ জীয়ৰী এতিয়া আমাক কুৱেশ্যন কৰিছে হাউ ইজ আইছা ৰিলেটেড টু দ্য মেন তো আইছাই সেই মানুহজনৰ লগত কেনেকৈ জড়িত হৈ আছে আৰু মই ইয়াতে কুৱেশ্যন কৈছিলে আইছা হৈছে এজনী ছোৱালী হলে মই ইয়াতে চাৰ্কেল বনাই দিম তো আইছাই মানুহজনৰ লগত কেনেকৈ জড়িত হৈছে এজ এ নিজ জড়িত হৈছে আমি কি বুলি কম
ভতিজী হয়নে নাই কাৰণ চোৱা ভতিজী বা ভাগিন বুলিও ক'ব পাৰি ভাগিন বুলি ক'ব পাৰো এইটো আইচাৰ মাকৰ ভায়েক হৈছে সেই মানুহজন ঠিক আছে আইচাৰ মাকৰ ভায়েক মানে ভাগিনী হিচাপে জড়িত হৈ আছে আইচা নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে চোৱা এইটো কুৱেশ্যন ইয়াতে কৈছে পইণ্টিং টুৱাৰ্ডছ এ গাৰ্ল ইন দ্য ফটোগ্ৰাফ পূজা ফিমেল বুলি জেন্ডাৰ ডিফাইন কৰিছে আমাক ইয়াতে আমাক কৈ দিছে পূজা এগৰাকী মহিলা তো লৈ ললো পূজা মহিলা যদি দেন আমাক কি কৈছে she is the mother of Jyoti she is the mother of Jyoti whose father is my son কুৱেশ্যনৰ দুয়োটাৰ ফালৰ পৰা চাব পাৰি প্ৰথমতে সদায় এই আমাৰ ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন বিলাক তোমালোকে এই মাই শব্দটো যেনেকৈ ইউজ কৰি পেলাই আমি ড্ৰয়িং বনাও তেনেকৈ কৰিবলৈ ট্ৰাই কৰিবা যেতিয়া তোমালোকৰ হয়তো আণ্ডাৰষ্টেণ্ডিং যেতিয়া বহুতখিনি বাঢ়ি যাব যেতিয়া তোমালোকে কুৱেশ্যন পঢ়ি পেলাই ডাইৰেক্টলি এনচাৰ ক'ব পৰা হৈ যাবা তাৰপিছত তোমালোকে কোনো ধৰণৰ ড্ৰয়িং নবনালেও হ'ব ঠিক ভাবি পেলাই এনচাৰ দিব পাৰিবা একো প্ৰব্লেম নাই ওকে তো এতিয়া ইয়াতে আমাক কৈছে মাই সন মানে পূজাৰ কি হ'ব পূজাৰ ল'ৰা তো পূজাৰ ল'ৰা মই ড্ৰয়িং বনালো ইয়াতে ফুল ষ্টপ আছে এতিয়া মায়ের আগৰ ফালে মায়ের আগত কোন আছে ফাদাৰ এটা ইয়াৰ আগৰ হুজো আছে অকমান কুৱেশ্যন কমপ্লিকেটেড হৈ আছে তো আমি যদি প্ৰথমৰ পৰা পঢ়ো হয়তো বেছি ইজি লাগিবও পাৰে দুই এটা কুৱেশ্যন আমাৰ হয়তো এই ডায়াগ্ৰাম বনোৱাতকৈ আমি যদি প্ৰথমৰ পৰা চাওঁ বেছি ইজি লাগে কিন্তু ইয়াতে আৰু এটা কথা তোমালোকে মায়ের আগৰ ফালে যদি চোৱা ন হুজ ফাদাৰটো গুৰুত্ব দিব গ'লে আৰু অলপ কনফিউজন হ'ব তাতকে বেটাৰ তোমালোকে ইয়াতে ইজ শব্দটো চোৱা ইজ মানে কি ইজ মানে হৈছে লাইন ব্ৰেকাৰ যোৱাকালিও কৈছিলো এইটো কথা ইজ মানে লাইন ব্ৰেকাৰ ওকে ইজে লাইন ব্ৰেক কৰিব এই দুটাক লগ হ'ব নিদিয়ে এটা নেক্সট যদি আমি চাওঁ প্ৰথমৰ পৰা কি কৈছে চোৱা পূজাই কি কৈছে পইণ্টিং টুৱাৰ্ডছ এ গাৰ্ল এজনী ছোৱালীৰ ফালে আঙুলি টুৱাই যেনে পূজাই যাৰ কথা কৈছে সেইজনীও এজনী ছোৱালী তাৰ কথা কি কৈছে চি ইজ ছোৱালীজনীৰ কথা কৈছে চি ইজ ছোৱালীজনী কোন হয় দ্য মাদাৰ মাক কাৰ মাক মাদাৰ অফ জ্যোতি মানে জ্যোতিৰ মাক তো মই ইয়াতে জ্যোতি বনালো তো জ্যোতিৰ মাক কোন সেই মহিলাগৰাকী এজনী ছোৱালীৰ কথা যাৰ কৈ আছে জ্যোতিৰ মাক হুজ ফাদাৰ she is the mother of Jyoti whose father মানে জ্যোতিৰ কথা কৈছে whose মানে যাৰ ৰিসেন্ট আগত যোন আছে তো জ্যোতি whose father যাৰ দেউতাক is my son যাৰ দেউতাক is my son যাৰ দেউতাকটো হৈছে পূজাৰ মানে পুতেক বুজি পালা কথাটো এতিয়া যাৰ দেউতাকটো হৈছে my son তো দেউতাক হলে এইটো দেউতাক আহিব ইয়াতে আমাক কি কৈছে কয়বাৰ ৰিপিট কৰিছো গোটেইখিনি ভালদৰে চোৱা আমাক কৈছে যে সেই মহিলাগৰাকী she is the mother সেই মহিলাগৰাকী হৈছে মাক কাৰ মাক জ্যোতিৰ মাক ঠিক আছে জ্যোতিৰ মাক ঠিক আছে হুজ ফাদাৰ মানে জ্যোতিৰ ফাদাৰৰ কথা জ্যোতিৰ ফাদাৰ যিজন আছে সেইজন হৈছে মোৰ পুতেক মোৰ ল'ৰা কথাটো এইটো তো পূজাৰ ল'ৰাজন হৈছে জ্যোতিৰ দেউতাক আলটিমেটলি আমাৰ ফাইনেল ডায়াগ্ৰাম হৈ যাব এইটো হৈছে আমাৰ ফাইনেল ডায়াগ্ৰাম আমাক এটা কুৱেশ্যনত কি কৈছে হাউ ইজ দ্য পূজা ৰিলেটেড টু দ্য গাৰ্ল অফ ইন দ্য ফটোগ্ৰাফ আমাক কৈছে এই যোনখন পূজাই এই ফটোগ্ৰাফত থকা ছোৱালীজনৰ লগত কেনেকৈ জড়িত তো ফটোগ্ৰাফত থকা ছোৱালীজন হৈছে এইজনী ছোৱালী আৰু পূজা কি হ'ব ছোৱালীজনীৰ কাৰণে মাদাৰ ইন ল হ'বনে তো ছোৱালীজনীৰ চোৱা এইটো হাজবেণ্ডৰ মাক হৈছে পূজা আলটিমেটলি ছোৱালীজনীৰ কাৰণে কি হৈ যাব মাদাৰ ইন ল তো মাদাৰ ইন ল হৈ গ'ল আমাৰ এইটো কুৱেশ্যনৰ কাৰেক্ট এনসাৰ যিসকলৰ আহিছে একদম ধুনীয়া যদি কাৰোবাৰ অহা নাই কুৱেশ্যন আকৌ এবাৰ ৰিপিট কৰা ভালদৰে পঢ়া গোটেইখিনি যিখিনি ঘূৰাই পকাৰ কথা কৈছে অবভিয়াছলি তোমালোকৰ এনসাৰ আহিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এতে কি কৈছে পইণ্টিং টু এ ওমেন অন দ্য ষ্টেচন মায়া সেড এটা ষ্টেচনত এজনী মহিলাক পইণ্ট কৰি মায়াই কৈছে কি কৈছে মায়া এইটো চোৱা ইয়াতে আমাক ওমেন এটাৰ ফালে পইণ্ট কৰা বুলি কৈছে কিন্তু ইয়াতে আমাৰ মায়াৰ জেণ্ডাৰ ডিফাইন কৰা নাই যে মায়া ল'ৰা নে ছোৱালী তো মায়াৰটো তোমালোকে নিজে অনুমান কৰি নলবা কেৱল যাক পইণ্ট কৰি আছে সেইজনী মহিলা কি কৈছে she is the sister of the father of my mother's son মাই শব্দ মানে কি আহিব মাই মানে ইয়াতে আহি যাব মায়া তো মায়াই কি কৈছে মায়াই কৈছে মাই মাদাৰ মানে মায়াৰ মাদাৰ সন মানে মায়াৰ মাকৰ পুতেক হলে কি হ'ব মায়াৰ কাৰণে ভাগ হৈ যাব হয় নে মায়াৰ ভাগ হৈ যাব মাই মাদাৰ সন তাৰপিছত কি কৈছে ফাদাৰ বুলি কৈছে মানে এই ল'ৰাজনৰ দেউতাক ড্ৰয়িং বনাব লাগিব আৰু দেউতাক হলে মায়াৰ মাকৰ দেউতাক হ'ব আলটিমেটলি হৈ আছে ঠিকে আছে আমি য'ত পেনটো আছে সেই হিচাপ বনাব লাগিব এতিয়া বৰ্তমান পেনটো ইয়াতে আছিলে আমি মায়াৰ ভায়েকত আছিলো যেতিয়া ইয়াতে ক'লে যে এই মানুহজনৰ দেউতাক মানে কি হ'ব এইটো মায়া এইটো হৈছে ল'ৰাজনৰ ব্ৰাদাৰ বা চিষ্টাৰ এইটো হৈছে মাক ল'ৰাজনৰ দেউতাক বুলি ক'লে দেউতাক ইয়াতে আহিব হাজবেণ্ড ৱাইফ হৈ যাব তাৰপিছত কি আছে ফাদাৰৰ আগত কোন আছে ফাদাৰৰ আগত আছে চিষ্টাৰ কৈছে মানে ইয়াতে এজনী ভণ্টি ড্ৰয়িং বনাব লাগিব চি ইজ বুলি কৈছে মানে এইটোৱে হৈছে সেই মহিলাগৰাকী ঠিক আছে তো মায়াই কি কৈছিলে মায়াই কৈছে সেই মহিলাগৰাকী মোৰ মাৰ পুতেকৰ দেউতাকৰ ভনী তো ইয়াতে যদি আমি এইটো অসমীয়াত চাওঁ অসমীয়া কথাটো এনেকুৱা আছিলে মায়াই কৈছে যে সেই মহিলাগৰাকী মোৰ মাৰ পুতেকৰ
মোৰ মাৰ পুতেকৰ দেউতাকৰ ভন্টি জাস্ট ইমাজিন কৰা মোৰ মাৰ পুতেকৰ দেউতাকৰ ভন্টি তো ফাইনালি আমাক কোৱেশ্চন কৰিছে হু ইজ দা ওমেন টু মায়া তো এই ওমেন টু মায়াৰ কাৰণে কোন হয় তো মায়াৰ ফালৰ পৰা চাব গলে কি হ'ব মায়াৰ এইটো মা এইটো দেউতাক আৰু দেউতাকৰ ফালৰ এইটো ভন্টি তো দেউতাৰ ভন্টি কি বুলি মাতে পেহী বুলি মাতে তো ইংলিছত আমি কি বুলি কম আন্ট বুলি কম আৰু আমি অসমীয়া পেহী তো পেহী হ'ব সেই মহিলাগৰাকী মায়াৰ কাৰণে তো মায়াৰ ষ্টেচনত কি বুলি মাতিব পেহী আহা আমাৰ তাতে চাহ খাবা নেক্সট কুৱেশ্চন এইটো কুৱেশ্চনত কি কৈছে ইয়াতে কৈছে পইণ্টিং টুৱাৰ্ডছ এ বয় অৰ্পিতা said অৰ্পিতাই কি কৈছে এজন ল'ৰা এজনৰ ফালে পইণ্ট কৰি অৰ্পিতাই কৈছে এতিয়া অৰ্পিতাৰ আমি জেন্ডাৰ নাজানো অৰ্পিতা ল'ৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে অৰ্পিতাই কি কৈছে that boy is the son of the daughter of my paternal grandmother তো অৰ্পিতাই কৈছে my paternal grandmother তো আমি যদি চাওঁ অৰ্পিতাৰ paternal grandmother মানে কি paternal grandmother মানে হৈছে দেউতাকৰ ফালৰ আইতা তো দেউতাৰ মাক কথাটো এইটো অৰ্পিতাৰ দেউতাক আৰু এইটো দেউতাকৰ মাদাৰ তো my paternal grandmother মায়ে শব্দটোৰ পিছফালটো হৈ গ'ল এতিয়া মায়ের আগৰ ফালে কোন আছে তো মায়ের আগত কোন আছে ডটাৰ বুলি আছে তো ডটাৰ বুলি আছে মানে ডটাৰ আছে মানে এই মহিলাগৰাকী ছোৱালী তো ছোৱালী হ'বলৈ হলে ইয়াতে এজনী ছোৱালী ড্ৰয়িং বনালো তাৰপিছত কি কৈছে ডটাৰৰ আগত আছে সান বুলি আছে মানে ইয়াতে আহিব ল'ৰাজন আৰু সেই ল'ৰাজনে আমাক কি বুলি কৈছে ডেড বয় বুলি কৈছে তো ডেড বয় ইজ দ্য সান অফ ডটাৰ অফ মাই পেটাৰ্নেল গ্ৰেণ্ডমাদাৰ তো আমাক এইটো যদি অসমীয়াটো চাওঁ মোৰ দেউতাৰ মাকৰ বা দেউতাৰ ফালৰ আইতাৰ মোৰ দেউতাৰ ফালৰ আইতাৰ জীয়েকৰ পুতেক সেই ল'ৰাজন কথাটো এইটো আমাক এটা কুৱেশ্চন কৰিছে হাউ ইজ দ্য বয় ৰিলেটেড টু অৰ্পিতা তো বয়জনে ল'ৰা অৰ্পিতাৰ লগত কেনেকৈ জড়িত হৈছে অৰ্পিতাৰ লগত ল'ৰাজনে এজ এ কাজিন ব্ৰাদাৰ জড়িত হৈ আছে আমাক যদি কুৱেশ্চন কৰিলেহেঁতেন যে অৰ্পিতাৰ ৰিলেশ্যন কি তো অৰ্পিতাৰ ৰিলেশ্যন আমাক কুৱেশ্চন কৰিলে আমি কিন্তু এনসাৰ দিব নোৱাৰিলোহেঁতেন কিয় কাৰণ অৰ্পিতাৰ ৰিলেশ্যনটো আমি এইকাৰণে নোৱাৰো অৰ্পিতাৰ ল'ৰা নে ছোৱালী আমাক এই কুৱেশ্চনটো জেন্ডাৰ ডিফাইন নকৰিলে আমাক কোনো এটা ষ্টেজত নকলে যে অৰ্পিতা এজনী ছোৱালী হয় বা এজন ল'ৰা হয় যিহেতুকে জেন্ডাৰ ডিফাইন কৰা নাই আমি ইয়াতে আইদাৰ ব্ৰাদাৰ হ'ব নহলে সিস্টাৰ হ'ব বা আমি সিম্পলি কাজিন বুলি হয়তো ক'ব পাৰিলো জাস্ট কাজিন ওকে নেক্সট কুৱেশ্চনৰ ফালে আহিছো এইটো কুৱেশ্চন ইয়াতে কি কৈছে ইয়াতে কৈছে পইণ্টিং আউট এ মেন receiving the prize malaika said pointing out a man receiving কি বুলি কৈছে receiving the prize malaika said তো এজন ল'ৰা এজনে কি পাইছে পুৰুষ এজনে প্ৰাইজ পাই আছে প্ৰাইজ এটা ৰিসিভ কৰিব গৈ আছে তো মালাইকাই কি কৈছে মালাইকাই কি কৈছে he is the brother of my uncle's daughter মাই শব্দটো আছে মানে মালাইকাই কি কৈছে my uncle তো মালাইকাৰ আঙ্কল হবলৈ হলে মলাইকাৰ মাকৰ ভায়েক বা দেউতাকৰ ভায়েক হ'ব লাগিব ক্লিয়াৰ নে যদি মালাইকাৰ আঙ্কল হ'ব লগা হয় আঙ্কল হ'বলৈ হলে দুটা আঙ্কল থাকে দেই ইংলিছত ৰিলেশ্যন বিলাক অলপমান কমপ্লিকেটেড বা ইজি বুলিও ক'ব পাৰি আমি এতিয়া অসমীয়াত মোৰ দেউতাৰ ভায়েকক খুৰা বুলি মাতিম মোৰ মাৰ ভায়েকক মামা বুলি মাতো হয় কিন্তু ইংৰাজীত গোটেইকেইজনক আঙ্কল বুলি মাতা হয় তো সেইকাৰণে আমি কনফাৰ্ম নহয় যে মালাইকাৰ মাকৰ ভায়েক নে দেউতাকৰ ভায়েক কিন্তু মালাইকাৰ আঙ্কল ন তো দেউতাক বা মাকৰ কাৰোবাৰ ভায়েক মাই আঙ্কলছ ডটাৰ বুলি কৈছে তো ইয়াতে ডটাৰ আহিব মাই আঙ্কলছ ডটাৰ নেক্সট কি কৈছে ফুল ষ্টপ আছে তাৰে আগত কোন আছে ব্ৰাদাৰ অফ আছে মানে এই ছোৱালীজনীৰ এতিয়া ব্ৰাদাৰ ৰাখিব লাগিব তো ইয়াতে ব্ৰাদাৰ এটা বনালো তাৰে আগত কোন আছে তাৰে আগত কৈছে হি ইজ মানে এইজনে হৈছে সেই ল'ৰাজন মানে এই যে প্ৰাইজ যে পাই আছে প্ৰাইজ পোৱা ল'ৰাজন কোন মোৰ খুৰাৰ জীয়েকৰ ভায়েক মোৰ খুৰাৰ জীয়েকৰ ভায়েক এইটোৱে কুৱেশ্চন মোৰ খুৰাৰ জীয়েকৰ ভায়েক সেই ল'ৰাজন তো মোৰ খুৰাৰ জীয়েকৰ ভায়েক দ্যাটস ইট হু ইজ দ্য ম্যান টু মালাইকা তো মালাইকাৰ কাৰণে এই মানুহজন কোন হ'ব তো মালাইকাৰ কাৰণে সেই মানুহজন যিহেতুকে এটা লাইনত আছে মানে কি হ'ব কাজিন ব্ৰাদাৰ ঠিক আছে কাৰণ মামাৰ ল'ৰা বা খুৰাৰ ল'ৰা হ'ব মামাৰ ল'ৰা বা খুৰাৰ ল'ৰা কি হ'ব সম্বন্ধীয় ভাই ভনী দ্যাটস ইট ওকে নেক্সট কুৱেশ্চনৰ ফালে আহিছে এইটো কুৱেশ্চন আৰু কেইটা কুৱেশ্চন আছে খতম লাষ্ট কুৱেশ্চন আছে এইটো কুৱেশ্চন আমি কৰি পেলাই আজিৰ ক্লাছটো সমাপ্ত কৰিম এটা কৈছে পইণ্টিং টু এ গাৰ্ল ইন দ্য পিকচাৰ সলমান চেৰি বা সলমান খান আহিছে সলমানে কি কৈছে her mother's brother is the only son of my mother's father তো এইটো কুৱেশ্চনৰ এনসাৰ কৰাৰ কাৰণে যেহেতু আমি ক্লিয়াৰলি ইয়াতে মাই শব্দটো দেখিছো তো আমাৰ কাৰণে বেছি ভাবিব লগা হৈ নাথাকে আমি সলমানটো বনাই ল'ম প্ৰথমতে সলমানৰ জেন্ডাৰ ডিফাইন কৰা নাই তো আমি ইয়াতে সলমানটো সাৰ্কেলো নকৰো বক্সো নকৰো my mother's father বুলি কৈছে তো মোৰ মাৰ দেউতাক mother's father মানে কি হ'ব মোৰ মাৰ দেউতাক তো মোৰ মাৰ দেউতাক হলে এনেকুৱা হ'ব ক্লিয়াৰলি সকলোৱে দেখা পাই আছে মোৰ মাৰ দেউতাক সলমানৰ মাকৰ দেউতাক তাৰপিছত আছে ফুল ষ্টপ এতিয়া মাই শব্দৰ আগৰ ফালে চোৱা অনলি সন বুলি কৈছে তো এই দেউতাকৰ একমাত্ৰ ল'ৰা হলে ইয়াতে এটা ল'ৰা আহিব একমাত্ৰ ল'ৰা ঠিক আছে অনলি সন তাৰপিছত কি কৈছে
তাৰে আগত আছে ইজ, এতিয়া ইজ আছে মানে এইটো লাইন ব্ৰেকাৰ ন, এইটো আৰু লক কৰিব নোৱাৰা, এইটো লাষ্ট পাৰ্চন, এইটো ড্ৰয়িং বনাই থৈ দিয়া, এইটো লাষ্ট মানুহ। তাৰপিছত এতিয়া হাৰ মানে কোন, হাৰ মানে আহিছে যাৰ কথা কৈছে এই ছোৱালীজনী, হাৰ মানে ছোৱালীজনী, এতিয়া গাৰ্ল বনাই লোৱা, হাৰ, হাৰ কি কৈছে, হাৰ মাদাৰ মানে ছোৱালীজনীৰ মায়েক, ব্ৰাদাৰ, হাৰ মাদাৰ্স ব্ৰাদাৰ, মাকৰ ভায়েক, তো মাকৰ ভায়েকটো হৈছে এইটো, মাকৰ ভায়েক এইটো। তো আলটিমেটলি আমি লাষ্ট পাৰ্চন ইয়াতে গম পাই গলো, তো লাষ্ট পাৰ্চন গম পাইছো মানে আমি ইয়াতে কি কৰিব পাৰিম, ইয়াতে আমি আৰু এজনী মহিলা ড্ৰয়িং বনালো, আৰু ইয়াতে আমি তলত এই ছোৱালীজনী ড্ৰয়িং বনালো, ঠিক আছে, এইটো এটা ফাইনেল ডায়াগ্ৰাম হৈ গল, গতিকে লগ কৰি দিলো। আমাক এতিয়া কুৱেশ্যন কি কৰিছে, কুৱেশ্যন কৰিছে হাউ ইজ দ্য গাৰ্লছ মাদাৰ related to Salman if the girl is not the real sister of Salman। আমাক এতিয়া কি কৈছে চোৱা, আমাক কৈছে এই ছোৱালীজনী যদি সলমানৰ নিজা ভন্টি নহয়, আমি ইয়াতে যিটো ডায়াগ্ৰাম বনাইছিল ন, এইটো ডায়াগ্ৰামৰ আৰু এটা অল্টাৰনেটিভ আছিল কি, এই যোনজনী ছোৱালী আছে চোৱা, এই পুৰুষজন হৈছে এইজন, ঠিক আছে, আৰু এইজন সমান, দুজন একে, তো এই পুৰুষজনৰ কাষত এজনী ছোৱালী থাকিব আৰু তাৰ ছোৱালী এজনী থাকিব। এতিয়া এই পুৰুষজনৰ কাষত এজনী ছোৱালী আগৰ পৰা নাছিলে জানো, তো মইতো ইয়াতেও এই ছোৱালীজনীক বনাই দিব পাৰিলোহেঁতেন ন কাষত, কিন্তু মইতো বনোৱা নাই, বনাবতো পাৰিলো হয়। তো আমাক সেইকাৰণে লাষ্টত আৰু এটা ষ্টেটমেণ্ট দিছে, ইফ দ্য গাৰ্ল ইজ নট দ্য ৰিয়েল সিস্টাৰ, তো ৰিয়েল সিস্টাৰ হ'ব নোৱাৰে, ৰিয়েল সিস্টাৰ নহলে কি হ'ব, বেলেগ এটা ভন্টিৰ জীয়ক। তো ফাইনেলি আমি গম পালো যে সলমানৰ কাৰণে এইটো কোন হ'ব, সলমানৰ মাকৰ ভৈনীয়েক, মাকৰ ভৈনীয়েক মানে মাহী, তো সলমানৰ কাৰণে এইটো হ'ব মাহী। আমাক কুৱেশ্যন কৰিছে হাউ ইজ দ্য গাৰ্লছ মাদাৰ ৰিলেটেড টু সলমান, তো এই ছোৱালীজনীৰ মাকটো কেনেকৈ জড়িত হৈছে, মাহী হিচাপে জড়িত হৈছে, বা ইংলিছত আমি কি বুলি কম, আন্ট বুলি কম, ঠিক আছে, আন্ট বুলি কম, তো এজ এ আন্ট আমাৰ জড়িত হৈ আছে, ঠিক আছে, আশা কৰো বুজি পালা সকলোৱে, এজ এ আন্ট জড়িত হৈ আছে আমাৰ সেই সলমানৰ লগত মহিলাগৰাকী। নেক্সট আমাৰ ইয়াতে আজিৰ ক্লাছটো খতম হ'ল, আশা কৰিলো সকলোৰে এই গোটেইকেইটা কুৱেশ্যন কৰিব পাৰিছা। যদি কাৰোবাৰ কিবা ডাউট আছে স্পেচিফিকেলি তোমালোকে সুধিব বিচৰা, একদম পাৰ্চনেলি সুধিব বিচৰা, তো তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামত চাৰ্চ কৰিবা, আহি যাব, তো তাত গৈ পেলাই তোমালোকে মোক সুধিব পাৰিবা। অকে, বাকী লগ পাম সকলোকে নেক্সট ক্লাছত, আজি ইয়াতে সামৰিছো তোমালোকৰ কাৰণে আজিৰ এই ক্লাছটো। থেংক ইউ এণ্ড বাই বাই।